নমস্কাৰ দৰ্শক সকল মিট দ্য গিম্প টিউটৰিয়েললৈ স্বাগতম জনাইছো মোৰ নাম মৌচুমী মিধি আৰু মই এইটো আইআইটি বম্বেত বাণীবদ্ধ কৰিছো গতিকে ইয়াত এই ছবিখনৰ সৈতে কি সমস্যা হৈছে এই বৰ্ডখনত কি আছে অকনো ভালকৈ স্পষ্ট হোৱা নাই গতিকে মই এই লেখনিবোৰ ইয়াত ফটকৈ সুমাব বিচাৰিছো আকাশখন যেনেকৈ আছে তেনেকৈ ৰাখিব বিচাৰো গতিকে মই স্তৰটো ডিবাৰ কৰিছো আৰু মই কাৰ্ভ টুল নিৰ্বাচন কৰিছো আৰু এই ছবিখনৰ এই অংশটোৰ ভিতৰত চোৱা যাওক এইটো উজ্জ্বল পাবলৈ মই কাৰ্ভটো ওপৰলৈ টানি আনিছো এইটো দেখিবলৈ বিৰাট ভাল হৈছে আৰু এতিয়া মই এই কলা পইণ্টটো অলপ ওপৰলৈ টানি আনিছো ইয়াত অলপ ডাঠ ৰং পাবলৈ মই ভাবো এইটো কাম কৰা উচিত এতিয়া মই সাইনবোৰ্ডৰ লেখনি ছবিখনত তলৰ পিনে বিচাৰো গতিকে মই লেয়াৰ মাস্ক বাছি লৈছো আৰু লেয়াৰ মাস্কটো কলা ৰঙেৰে ভৰাইছো এতিয়া মই মোৰ আগৰ ছবিখনলৈ উভতি আহিছো আৰু লেয়াৰ মাস্কত কাম কৰিছো যাৰ বগা চাৰিসীমা আছে এতিয়া মই ইয়াত পেইণ্ট টুল বাছি লৈছো আৰু মোৰ আগফালৰ ৰং হিচাপে বগা ৰং নিৰ্বাচন কৰিছো মই এডাল ব্ৰাছ বাছি লৈছো আৰু ইয়াক ডাঙৰ কৰি লৈছো আৰু এতিয়া মই লেয়াৰ মাস্কত ৰং কৰি আছো আৰু সম্ভৱত মই ছবিখন ডাঙৰকৈ চোৱা উচিত এইটো ভাল হৈছে সেইটো ভাল হয় আপোনালোকে নিয়ন্ত্ৰণৰ উপায়বোৰ চাব পাৰে যিবোৰ মোৰ নিয়ন্ত্ৰণৰ উপায় সূচকত দবোৱা আছে এইটো ভাল ধৰণে দেখা গৈছে এতিয়া মই এই লেয়াৰ আকৌ ডিবাৰ কৰিছো আৰু ওভাৰলে মোড বাছি লৈছো আৰু অস্পষ্টতাৰ সৈতে অলপ তললৈ গৈছো আৰু অলপ বেছি এঙাৰযুক্ত পিছফাল পাবলৈ মই ভাবো এইটো এতিয়া দেখিবলৈ বেছি ভাল হৈছে এতিয়া মই এই ছবিখন সংৰক্ষণ কৰিবলৈ সাজু হৈছো মই কপিজত কাম কৰি আছো গতিকে মই মাত্ৰ সেভত ক্লিক কৰিছো নতুবা কন্ট্ৰল S দবাইছো আৰু নিশ্চয় মই ইয়াত সকলো লেয়াৰবোৰ সংৰক্ষণ কৰিব নিবিচাৰো আৰু মই এইটো জেপিইজি ইমেজ হিচাপে সংৰক্ষণ কৰি আছো এই ছবিখন ৱেবলৈ আপলোড কৰিবলৈ এইটো পুনৰ আকাৰ দিবলৈ প্ৰয়োজন হ'ব গতিকে মই ইমেজলৈ স্কেল ইমেজলৈ যাম আৰু মই প্ৰস্থাত 600 লৈ কমাম এতিয়া মই এইটো অলপ স্পষ্ট কৰিব লাগিব গতিকে মই ফিল্টাৰ্ছ এনহান্স sharpen ইয়ালৈ যাম মই ছবিখনত কাৰুশিল্পৰ প্ৰভাৱ পৰীক্ষা কৰিম আৰু ইয়াত আপোনালোকে কিছু পোহৰ দেখা পাইছে এতিয়া মই এইটো কপি হিচাপে সংৰক্ষণ কৰিছো মই এইটো স্মল বুলি নাম দিছো আৰু এইটো সংৰক্ষণ কৰিছো আৰু মই এই ছবিখনৰ সৈতে কাম শেষ কৰিছো আপোনালোকে সংস্কৰণ মানে এডিটিং কৰাৰ সময়ত দুটা কথা সদায় মনত ৰখা উচিত প্ৰথমটো হৈছে যদি আপোনালোকে ছবিখনৰ এটা অংশ পৰিৱৰ্তন কৰিব বিচাৰে আৰু বাকিখিনি অক্ষত অৱস্থাত ৰাখিব বিচাৰে তেতিয়াহলে সেই লেয়াৰৰ এটা প্ৰতিলিপি তৈয়াৰ কৰক আৰু আপোনালোকৰ পৰিৱৰ্তনবোৰ কৰক আৰু তাৰ পাছত এটা লেয়াৰ মাস্ক অন কৰি স্থাপন কৰক কলা ৰঙে ছবিখন ঢাকি ধৰিছে আৰু বগা ৰঙে তাত থকা বস্তুবোৰ দেখাইছে
দ্বিতীয় বস্তুটো হৈছে আপোনালোকে যদি ওভাৰলে মোডৰ ওপৰত দ্বিতীয় লেয়াৰ এটা সংস্থাপন কৰে ছবিখনৰ বেছি ভাল স্পষ্টতা আৰু ৰং পাব বহুত সোনকালে সংস্কৰণ পাবলৈ এই দুটা বুদ্ধি এই ছবিখনত আপোনালোকে অন্তত দুটা অসুবিধা পাব প্ৰথমতে মই এই মানুহবোৰৰ ভৰিবোৰ কাটি পেলাম যিটো সেইবোৰ তাত থকাটো ভাল হলহেতেন আৰু দ্বিতীয় অসুবিধাটো হৈছে এই অট্টালিকাবোৰ ছবিখনৰ ভিতৰত তললৈ পৰি আছে কাৰণ মই কেমেৰাটো ওপৰৰ পিনে ধৰি আছিলো মই পাৰ্সপেক্টিভ টুল বাছি লৈছো মই ডিৰেকশ্যনছ ডায়লগত কাৰেক্টিভ বেকৱাৰ্ড নিৰ্বাচন কৰিছো আৰু মই গ্ৰেড প্ৰিভিউত নিৰ্বাচন কৰিছো মই এটা আউটলাইন নতুবা ছবিখন নিৰ্বাচন কৰিব পাৰো কিন্তু মই গ্ৰিড নিৰ্বাচন কৰিছো আৰু মই যেতিয়া ছবিখনত ক্লিক কৰি মই ইয়াত এইটো ইনফো উইন্ডো দৰকাৰী সংবাদৰ অবিহনে পাম গতিকে মই এইটো বাহিৰৰ পিনে টানি আনিম আৰু এতিয়া মই ইয়াত জাল পাইছো আৰু মই কৰিবলগীয়া কামটো হৈছে এই ৰেখাবোৰ ছবিখনত থকা এই অনুদৈৰ্ঘ্যৰ সহায়ত চিধা কৰাটো এই জাল লাইনবোৰ লম্বীয় নতুবা পথালি ছবিখনৰ সৃষ্টিৰ শেষত হ'ব আৰু এই শীৰ্ষৰ লাইনটো ছবিখনত শীৰ্ষৰ হৈ থাকিব আৰু সেই কাৰণে মই এইটো ইয়াৰ ওপৰত টানি আনিছো মই ছবিখনত চাৰিওফালে চাইছো আৰু মই ভাবো এইটো সুন্দৰভাৱে ঠিকে আছে আৰু মই এতিয়া ট্ৰান্সফৰ্ম দবাইছো আৰু আমি এইটো পৰিবৰ্তন হোৱালৈ অপেক্ষা কৰিব লাগিব আৰু ইয়াত এইটো এতিয়া আপোনালোকে দ্বিতীয় সমস্যাটো দেখা পাব এই মাটিবোৰ বহুত ভাল নহয় গতিকে মই এই ছবিখন সৰুকৈ কাটিব লাগিব মই মোৰ ক্ৰপ টুললৈ গৈছো আৰু মই কাষৰ অট্টালিকাটো কাটি পেলাব বিচাৰো আৰু তাত মাত্ৰ এইটো এৰিছো এইটো প্ৰায় বৰ্গৰ আকাৰৰ দৰে দেখা হৈছে গতিকে মই ফিক্সড এছপেক্ট ৰেচিঅ'ত ক্লিক কৰিছো আৰু 1:1 হিচাপে ইয়াক ৰাখিছো এতিয়া মোৰ বৰ্গকাৰ কটা আছে মানুহবোৰক ছবিখনৰ ভিতৰত ৰাখি মই ভাবো এই সৰুকৈ কটাটোৱে কাম কৰা উচিত ইয়াৰ ওপৰত ক্লিক কৰক আৰু ইয়াত এইটো এতিয়া মই কাৰ্ভ টুল নিৰ্বাচন কৰিছো ওখ লাইনবোৰ আৰু অলপ ওপৰত ৰাখিছো তাত আৰু বেছি স্পষ্টতা পাবলৈ এতিয়া এই ছবিখনো সম্পূৰ্ণ হৈছে এইখন হৈছে পিছৰ ছবিখন গতিকে এই ছবিখনৰ সৈতে কি কৰা যায় মই ৰোটেট টুল নিৰ্বাচন কৰিছো আৰু এক দুবাৰ ছবিখনৰ ভিতৰত ডাঙৰকৈ চাইছো ইয়াত মই ছবিখনৰ মধ্যভাগত ভাল লম্বীয় ভাগ বিচাৰি আছো আৰু ডিৰেকশ্যনত মই কাৰেক্টিভ বেকৱাৰ্ড ৰোটেশন নিৰ্বাচন কৰিছো মই কিউবিক ইণ্টাৰপোলেশ্যন বাছি লৈছো আৰু প্ৰিভিউ হিচাপে মই গ্ৰিড নিৰ্বাচন কৰিছো এতিয়া মই ছবিখনৰ ভিতৰত জাল লাইন পাবলৈ ক্লিক কৰিছো আৰু এতিয়া মই ঘৰটোৰ লম্বীয় গঠনৰ সহায়ত এই লাইনবোৰ চিধা কৰিছো
আৰু মই ভাবো এইখিনিয়ে শেষ মই ইয়াত এই খোলা থকা সৰু খিৰিকিবোৰ পাইছো যিটো 2.90 ডিগ্ৰী দেখাইছে আৰু মই ৰোটেটত ক্লিক কৰিছো আৰু চূড়ান্ত ফলাফলৰ বাবে অপেক্ষা কৰিছো ইয়াত এইটো ঠিকে আছে এইটো দেখাত ভাল হৈছে আপোনালোকে দেখা পাইছে যে মোৰ ইয়াত যথেষ্ট বিকৃতি আছে আৰু মই সেইবোৰৰ শুদ্ধকৰণৰ ওপৰত লক্ষ্য কৰিব লাগে কিন্তু মই এতিয়া এই ছবিখন সৰু কৰি আছো মই ভাবো এইটো ঠিকে আছে মই ভাবো মই ছবিখন ভালকৈ ঘূৰোৱা নাই ঠিক আছে মই যথেষ্ট পৰিমাণে ঘূৰোৱা নাই আৰু মই শুদ্ধ দাগটো নিৰ্বাচন কৰা নাছিলো গতিকে এইটো আকৌ এবাৰ কৰা যাওক মই পদক্ষেপ কেইটা Ctrl Z দবাই নোহোৱা কৰিছো মই আকৌ ৰোটেট টুলটো বাছি লৈছো মই পটভূমিবোৰ পৰিৱৰ্তন কৰা নাই যিবোৰ আগতে নিৰ্বাচন কৰা আছিল আৰু এতিয়া মই ছবিখনৰ মধ্যভাগটো এই টিভি টাৱাৰৰ ভিতৰত প্ৰতিষ্ঠিত কৰি আছো আৰু এতিয়া মাত্ৰ এইটো টিভি টাৱাৰৰ পিনে সিধা কৰি আছো টিভি টাৱাৰটো ছবিখনৰ মুখ্য অংশ আৰু গতিকে সেইটো যদি সিধা নহয় ছবিখন বেকা যেন অনুভৱ হ'ব এইটো দেখিবলৈ ভাল হৈছে আৰু এতিয়া মই ক্ৰপ টুলটো লৈছো আৰু সৰু অংশ এটা বেছি নকাৰাত্মক প্ৰভাৱ নপৰাকৈ বাছি লৈছো এতিয়া সম্ভৱত শেষৰ এটা বস্তু হৈছে অকণমান কাৰ্ভছ আনিব লাগিব ছবিখন আৰু বেছি স্পষ্ট কৰিবলৈ এইটো ঠিকে আছে এতিয়া মই এই ছবিখনৰ সৈতে কাম শেষ কৰিলো এই ছবিখন চিত্ৰালেখ্য মোডত মানে পোৰ্ট্ৰেইট মোডত থকাটো উচিত গতিকে মই এইটো ইয়াত পৰিৱৰ্তন কৰিব লাগিব মই ইমেজ ট্ৰান্সফৰ্মলৈ গৈছো আৰু 90 ডিগ্ৰীৰ ঘড়ীৰ বিপৰীতে ঘূৰাইছো এতিয়া মই মোৰ ঘূৰাৰ ছবিখন আছে আমি যেতিয়া ছবিখন 90 ডিগ্ৰীত ঘূৰাও ইয়াৰ গুণগত মানদণ্ড নকমোৱাকৈ যিটো জেপিইজি ছবিৰ সৈতে বিৰাট দৰকাৰী এতিয়া ছবিখনত আৰু বেছি স্পষ্টতা অনা যাওক আৰু মই সেইটো কৰাৰ বাবে কাৰ্ভ টুল ব্যৱহাৰ কৰিম আপোনালোকে লেভেল টুল নতুবা অন্য টুলো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ভাবো মোৰ বাবে কাৰ্ভ টুলটোৱে সকলোতকৈ ভাল মাত্ৰ ইয়াৰ ওপৰত সামান্য S কাৰ্ভ সংস্থাপন কৰা আৰু মই ভাবো আমি কৰিলো গতিকে মই ছবিখন সংৰক্ষণ কৰিলো এতিয়া পাছৰ ছবিখন এইটো একেলগ কৰিবলৈ আপোনালোকৰ ছবিখন সোনকালে সংস্কৰণ কৰিবলৈ আৰু আপোনালোকৰ কিছুমান বুনিয়াদী টুলৰ প্ৰয়োজন হ'ব প্ৰথমতে ৰোটেট টুল কাৰেক্টিভ মোড ব্যৱহাৰ কৰা আৰু প্ৰিভিউ হিচাপে গ্ৰিড আৰু জালবোৰ লম্বীয় আৰু পথালিভাৱে চিধা কৰা
তাৰ পিছত ৰেখাবোৰ এঢলীয়া কৰিবলৈ আপোনালোকৰ পাৰ্সপেক্টিভ মোড দৰকাৰী হ'ব আকৌ কাৰেক্টিভ মোড ব্যৱহাৰ কৰক আৰু জালটো আৰু জাল সিধা কৰক এই লম্বীয় আৰু পথালিৰ সৈতে স্পষ্টতা শুদ্ধ কৰিবলৈ আৰু ছবিখন উজ্জ্বল কৰিবলৈ কাৰ্ভ টুল নিৰ্বাচন কৰক আৰু এজ কাৰ্ভ প্ৰয়োগ কৰক এইটো বহুত ক্ষেত্ৰত সহায়কাৰী নতুবা অন্য কিছুমান ক্ষেত্ৰত যদি আপোনালোকে কোমল ছবি বিচাৰে তেতিয়া এজ কাৰ্ভ উলুটা কৰক আৰু আপোনালোকে ইয়াৰ বাহিৰত প্ৰকৃত কুঁৱলী দেখা পাব আৰু ইমেজলৈ ট্ৰান্সফৰ্ম মেনুলৈ যাওক য'ত আপোনালোকে ছবিখন ঘূৰাব পাৰে আৰু বাহিৰ হোৱা আকাৰটো জুখিব পাৰে সোনকালে সংস্কৰণ কৰিবলৈ সৰ্বশেষত ফিল্টাৰ্ছ দৰকাৰী হয় এনহেন্স আৰু sharpenলৈ যাওক বহুত ধৰণৰ টুলবোৰৰ ব্যৱহাৰ কৰাৰ পাছত উদাহৰণ স্বৰূপে ৰোটেটিং নতুবা ট্ৰান্সফৰমেশ্যন টুল পাৰ্সপেক্টিভ টুল নতুবা ৰিচাইজিং ছবিখন মিহি হ'ব আৰু sharpeningৰ সৈতে আপোনালোকে সেইটো পুনৰবাৰ কৰিব পাৰে আপোনালোকে লেয়াৰবোৰৰ সৈতে চিনাকি হোৱা উচিত প্ৰথমতে লেয়াৰটো দ্বিগুণ কৰা আৰু উদাহৰণ স্বৰূপে ওভাৰলে মোডত নতুবা অন্য মোডবোৰত কি হৈছে পৰীক্ষা কৰক অন্বেষণ কৰিবলৈ বহুত আছে আৰু মই এইবোৰ কিছুমান সময়ত আলোচনা কৰিম আপোনালোকে দেখা পাইছে প্ৰত্যেক সময়ত মই লেয়াৰ মোড পৰিৱৰ্তন কৰিছো মই সম্পূৰ্ণভাৱে বেলেগ ছবি পাইছো আৰু আপোনালোকে যদি ছবিখনৰ মাত্ৰ এটা অংশ পৰিৱৰ্তন কৰিব বিচাৰে এটা লেয়াৰ মাস্ক যোগ কৰিব আৰু আপোনালোকে ছবিখনত যি চাব বিচৰা বস্তুবোৰ বগাৰে ভৰাব আৰু আপোনালোকে চাব নিবিচৰা বস্তুবোৰক কলাৰে শুক্ল বৰণটো আংশিকভাৱে দেখা গৈছে আৰু এইটো স্বচ্ছ হয় আৰু মই ভাবো এই সপ্তাহৰ বাবে এইখিনিয়ে যথেষ্ট আছিল আৰু মই আপোনালোকক অহা সপ্তাহত দেখা পাম বুলি আশা কৰিলো এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ